নমস্কাৰ শ্ৰাবিদসকল আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাইছে হয় শ্ৰাবিদসকল আপোনালোকৰ 4% মৰ্গীয়া বানচ দিয়ে বৃদ্ধিৰ ফলত হে আপোনাৰ 50% হৈছে গৈ হে আপোনাৰ মাৰ্চ মাহৰ কেবিনেট বৈঠকত হে আপোনাৰ ঘোষণা কৰিব যাৰ ফলত আপোনালোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে তেওঁলোকে 2 মাহৰ এৰিয়াৰ লাভ কৰিব হয় শ্ৰাবিদসকল হে যিসকল পেঞ্চনাৰৰ নাইবা যিসকল কৰ্মচাৰীৰ আপোনাৰ বেসিক পেঞ্চন তেওঁলোকে 9000 টকা পাই আছে তেনেস্থলত তেওঁলোকে বৰ্তমান তেওঁলোকে দিয়ে লাভ কৰি আছে 4140 টকা হে তেওঁলোকে 50% দিয়ে হোৱাৰ ফলত তেওঁলোকে পনে লাভ কৰিব 4500 টকা যাৰ ফলত তেওঁলোকৰ দৰমহা নাইবা পেঞ্চন বৃদ্ধি হ'ব 360 টকা আনহাতে যিসকল চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰৰ বেসিক আপোনাৰ 11200 টকা তেখেত সকলৰ আপোনাৰ 50% দিয়ে হোৱাৰ ফলত 5600 টকা হ'বগৈ তেখেতসকলৰ পনে বৃদ্ধি হ'ব 448 টকা আৰু তেওঁলোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব ঠিক তেনেদৰে 12700 টকা যিসকল কৰ্মচাৰী নাইবা পেঞ্চনাৰৰ বেসিক তেখেত সকলৰ দিয়ে হ'বগৈ 6350 টকা তেওঁলোকৰ পনে 508 টকা বৃদ্ধি পাব ঠিক তেনেদৰে 4600 টকা বেসিক পেজাৰ তেখেত সকলৰ দৰমহা বাঢ়িব 584 টকা ঠিক তেনেদৰে 15700 টকা বেসিক পেজাৰ তেখেত সকলৰ দৰমহা বাঢ়িব 628 টকা ঠিক আপোনাৰ তেনেদৰে 14400 বেসিক পেজাৰ তেখেত সকলৰ দৰমহা বাঢ়িব 656 টকা ঠিক তেনেদৰে 17300 টকা বেসিক পেজাৰ তেখেত সকলে দিয়ে পাব 8650 টকা যাৰ ফলত তেখেত সকলৰ বৃদ্ধি হ'ব 692 টকা ঠিক তেনেদৰে 18500 টকা বেসিক পেজাৰ তেখেত সকলৰ দিয়ে পাব 9250 টকা তেখেত সকলৰ বৃদ্ধি হ'ব 740 টকা ঠিক তেনেদৰে 19400 টকা বেসিক পেজাৰ তেখেত সকলে দিয়ে পাব 9700 টকা তেখেত সকলৰ পনে বৃদ্ধি হ'ব 7776 টকা আৰু তেখেত সকলে 3 মাহৰ এৰিয়াৰ পাব ঠিক তেনেদৰে 20600 টকা বেসিক পেজাৰ তেখেত সকলে দিয়ে পাব 10300 টকা তেওঁলোকৰ পনে বৃদ্ধি হ'ব 824 টকা ঠিক তেনেদৰে 21400 টকা বেসিক পেজাৰ তেখেত সকলে দিয়ে লাভ কৰিব 10700 টকা তেখেত সকলৰ পনে বৃদ্ধি হ'ব 856 টকা ঠিক তেনেদৰে 22500 টকা বেসিক পেজাৰ তেখেত সকলে দিয়ে লাভ কৰিব 11250 টকা তেখেত সকলৰ পনে বৃদ্ধি হ'ব 900 টকা ঠিক তেনেদৰে 24000 টকা বেসিক পেজাৰ তেখেত সকলে দিয়ে লাভ কৰিব 12000 টকা তেওঁলোকৰ বৃদ্ধি হ'ব 960 টকা 25600 টকা বেসিক পেজাৰ তেখেত সকলে দিয়ে পাব 12800 টকা যাৰ ফলত তেখেত সকলৰ পনে বৃদ্ধি হ'ব 1024 টকা ঠিক তেনেদৰে 26400 টকা বেসিক পেজাৰ তেখেত সকলে দিয়ে পাব 13200 টকা তেওঁলোকৰ বৃদ্ধি হ'ব 1056 টকা 27300 টকা বেসিক পেজাৰ তেখেত সকলৰ পনে বৃদ্ধি হ'ব 1092 টকা 28500 টকা বেসিক পেজাৰ তেখেত সকলৰ বৃদ্ধি হ'ব 1140 টকা 29200 টকা বেসিক পেজাৰ তেখেত সকলৰ দিয়ে বৃদ্ধি হ'ব দৰমহা 1168 টকা ঠিক তেনেদৰে 30000 টকা বেসিক পেজাৰ তেখেত সকলৰ বৃদ্ধি হ'ব 1200 টকা আৰু ঠিক তেনেদৰে 31400 টকা বেসিক পেজাৰ তেখেত সকলৰ দৰমহা বাঢ়িব 1256 টকা 32000 টকা বেসিক পেজাৰ তেখেত সকলৰ দৰমহা বাঢ়িব 1280 টকা আৰু ঠিক আমি এনেকে দেখুৱাইছো আপোনাৰ চাওক 31500 টকা যদি হে বেসিক তেনেহলে তেওঁলোকৰ দৰমহা বাঢ়িব 1260 টকা 3 মাহৰ এৰিয়া লাভ কৰিব 3780 টকা ঠিক তেনেদৰে 25000 টকা বেসিক পেজাৰ তেখেত সকলৰ দৰমহা বাঢ়িব 1400 টকা 3 মাহৰ এৰিয়া লাভ কৰিব 4200 টকা 35500 টকা আপোনাৰ যাৰ বেসিক পে তেখেত সকলৰ 1420 টকা বাঢ়িব আৰু তেখেত সকলে 3 মাহৰ এৰিয়া লাভ কৰিব 4240 টকা ছাৰবেদসকল আপোনালোকৰ বেসিক পে অনুসৰি আপোনালোকে ভিডিঅটো পজ মাৰি চাব পাৰিব অন্যথা আপোনালোকে স্ক্ৰিনশ্বট মাৰি হলে চাব পাৰিব আপোনাৰ বেসিক পে মতে আপোনাৰ দৰমহা কিমান বাঢ়িব তাৰহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ কিমান লাভ কৰিব নহলে আপোনালোকে কমেন্টত আপোনালোকৰ বেসিকটো দিলে আমি হেয়া আপোনালোকক আমি উত্তৰটো দিব পাৰিম ঠিক তেনেদৰে 38500 টকা যাৰ বেসিক তেখেতৰ বাঢ়িব 1540 টকা 3 মাহৰ এৰিয়া লাভ কৰিব 4620 টকা আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰে ইয়াত 39500 লৈকে বেসিক পে আমি দিছো পৰৱৰ্তী আমি ইয়াত দিছো 39000 টকা যাৰ বেসিক তাৰ পৰা আপোনাৰ 42500 লৈকে
ধৰক আপোনাৰ যদি 42,000 নাইবা 42,500 বেছি হয় তেনেহ'লে আপোনাৰ বাঢ়িব 1700 টকা আনহাতে আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 5,100 টকা আৰু আপোনালোকৰ এই 42,000 আশে পাশে হ'লে এয়া স্ক্ৰীনশ্বট ল'ব ঠিক তেনেদৰে আপোনাৰ যদিহে 45,000 আশে পাশে তেনেহ'লে এয়া স্ক্ৰীনশ্বট লৈ চাব পাৰিব আপোনালোকৰ 49,000 ভিতৰত হ'লে এইয়া স্ক্ৰীনশ্বট মাৰি চাব পাৰিব আপোনালোকৰ 51,000 ভিতৰত যদিহে বেছিক পে হয় তেনেহ'লে এয়া স্ক্ৰীনশ্বট মাৰি আপোনালোকে চাব পাৰিব এয়া আমি আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকৰ 50% দিয়ে হোৱাৰ ফলত আপোনালোকৰ কিমান দৰমহা হ'ব আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ কিমান টকা লাভ কৰিব সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয়তে লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি আদৰি ল'ব বুলি আমি আশা ৰাখিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ